সাজসজ্জাৰ ফুল হ'ব নেকি ভৱিষ্যতৰ ছুপাৰফুড? নাৰ্জী ফুলত লুকাই আছে প্ৰটিনৰ ভাণ্ডাৰ। বিজ্ঞানীৰ গৱেষণাত চাঞ্চল্যকৰ তথ্য। এতিয়ালৈ পূজাৰ উপচাৰ, মালা অথবা উৎসৱৰ সাজসজ্জাত ব্যৱহাৰ হৈ আহিছে নাৰ্জী ফুল। কিন্তু এই সাধাৰণ ফুলেই এতিয়া বিজ্ঞানীসকলৰ গৱেষণাৰ কেন্দ্ৰবিন্দু। কাৰণ এই ফুলত লুকাই আছে ভৱিষ্যতৰ প্ৰটিনৰ এক বৃহৎ সম্ভাৱনা। শেহতীয়া গৱেষণাই ইংগিত দিছে এদিন এই ফুলেই হয়তো ঠাই পাব আমাৰ খাদ্যৰ থালত। নাৰ্জী ফুল, বৈজ্ঞানিক নাম কেলেণ্ডুলা অফিচিনালিছ। যুগ যুগ ধৰি ভাৰতীয় সংস্কৃতিৰ অংশ হৈ থকা এই ফুলে এতিয়া নতুনকৈ দৃষ্টি কাঢ়িছে ইয়াৰ পুষ্টিগুণৰ বাবে। গৱেষণাই কয় যে নাৰ্জী ফুলত প্ৰায় 20ৰ পৰা 27% পৰ্যন্ত প্ৰটিন থাকিব পাৰে, যি বহুতো উদ্ভিদজাত খাদ্যতকৈও অধিক বুলি ধৰা হৈছে। লগতে ইয়াত আছে প্ৰয়োজনীয় এমিনো এচিড, ফ্লেভনয়েড আৰু ফেনলিক যৌগ, যিবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। গৱেষকসকলে নাৰ্জী ফুলৰ পৰা এলবুমিন, গ্লবুলিন, গ্লুটেলিন আৰু প্ৰলামিন এই 4 ধৰণৰ প্ৰটিন পৃথক কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত এলবুমিনৰ পৰিমাণেই আটাইতকৈ বেছি। প্ৰায় 65% এলবুমিন আছে নাৰ্জী ফুলত। ভৱিষ্যতে নাৰ্জী ফুলৰ পৰা তৈয়াৰী প্ৰটিন নানা খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা সম্ভৱ হ'ব পাৰে। গতিকে সাজসজ্জাৰ ফুলৰ পৰা ভৱিষ্যতৰ ছুপাৰ ফুডক লৈ নাৰ্জী ফুলক লৈ আৰম্ভ হৈছে এক নতুন আশাৰ অধ্যায়। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক।